এইটো ইয়াতে পানীটো আহি এইটো দেখিছেনে এইটো বস্তু ইয়াত থৈ পাইপ দিছে দি এইটো বস্তু এই ৰকম কৰি এইটো চুকটো এইটো দেখিছে ইয়াত নতুনকৈ ঢালি দিছে মই দেখাবলগীয়া একো নাই এই চুকটো দি গোটেই পানীটো পাইপ দি তালৈ সোমোৱাই দিছে যেতিয়া আমি গুদামৰ দৰজা এই দৃশ্য মহানগৰৰ নবীন নগৰ বা অনিল নগৰৰ নহয় এয়া ঢিঙৰ ভকত গাঁৱৰ দৃশ্য এইসকল লোকৰ ঘৰৰ ভিতৰত এতিয়া একাঠো পানী কাষতে থকা মা গেছ ছাৰ্ভিচৰ গুদামঘৰৰ সম্পূৰ্ণ পানী আণ্ডাৰগ্ৰাউণ্ড নলাৰ জৰিয়তে এইসকলৰ ঘৰৰ ফালে যোৱাৰ ফলতেই কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাৰ অভিযোগ ভুক্তভোগীৰ এই নলাটো বন্ধ কৰিবলৈ এইসকল লোকে মা গেছ ছাৰ্ভিচৰ স্বত্বাধিকাৰী বিমল দাসক বহুবাৰ অনুৰোধ জনাই আহিছে যদিও কোনো গুৰুত্ব প্ৰদান নকৰাত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী উপায়হীন হৈ যোৱাকালি নলাটো বন্ধ কৰিবলৈ ওলাই আহে অঞ্চলটোৰ একাংশ লোক যাৰ ফলত দুই পক্ষৰ মাজত তৰ্কাতৰ্কিৰ সৃষ্টি হয় এই ঘটনাক লৈ মা গেছ ছাৰ্ভিচৰ কৰ্তৃপক্ষই ভুক্তভোগী দুজনমানৰ নামত ঢিং থানাত এজাহাৰ দাখিল কৰে ইয়াৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ভুক্তভোগীৰ মাজত আনহাতে মা গেছ ছাৰ্ভিচটোৰ কৰ্মচাৰীসকলে জনায় যে যোৱাকালি একাংশ দুৰ্বৃত্তই মা গেছ ছাৰ্ভিচৰ গুদামঘৰটোলৈ লক্ষ্য কৰি শিল দলিয়ায় ভৰ্তি চিলিণ্ডাৰ থকা গুদামঘৰটোত শিলগুটি দলিওৱাৰ ফলত চিলিণ্ডাৰ বিস্ফোৰণ হৈ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা কৰিহে এইসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা বুলি জানিব দিয়ে সাংবাদিকক এতিয়া কোন সঁচা কোন মিছা আৰক্ষীৰ সঠিক তদন্ততহে পোহৰলৈ আহিব নিউজ ডেস্ক ND365 আজি 30 বছৰ ধৰি এই বসবাস কৰি আছোঁ এনেকুৱা পানীৰ তলত আমি ভুক্তভোগী হোৱা নাই এতিয়া এই চিচি ব্লক বোলা বস্তুটো বান্ধি দি এইফালে নালা দি এনেকৈ কৰি পানীটো তেওঁ বন্ধ যেতিয়া তলেদি পাইপ দি আমাৰ ঘৰৰ ফাললৈ দিলে আমাৰ ঘৰত একাঠো পানী আজি 2 বছৰ ধৰি পানীত ভুগিছোঁ তেওঁক ভালই সিদিনা আহি ইয়াত ড্ৰেইন দিয়া দেখুৱাই পাইপ দিয়া দেখুৱাই তেওঁক মানে আমি ক'লোঁ কৰ্মচাৰীক যে এইফালে যে পাইপ দিছা মানুহ কেনেকৈ আছোঁ দেখিছানে তোমালোকৰ পানীখিনি তোমালোকে সুৰক্ষাৰ কাৰণে এইফালে চৰণীয়া পথাৰ আছে পথাৰত দিব পাৰা নাই তোমালোকে ভিতৰ গুদামত কিবা ব্যৱস্থা কৰিব পাৰা কিন্তু মানুহ এনেকুৱা অৱস্থাত থকাত তোমালোকে এই ড্ৰেইনটো ইয়াত দি পাইপ দিছা যে এইটো পানীটো ক'লৈ যাব দিছা আমি মানুহ কেনেকৈ আছোঁ এই ৰকম কোৱাত তেতিয়া লেবাৰখিনিয়ে বোলে হ'ব ঠিক আছে আমি এই ড্ৰেইনটো বন্ধ কৰি দিম এই ড্ৰেইনটোত তেতিয়া আমাকে দেখুওৱা অলপ শিল বালি দি ড্ৰেইনটো বন্ধ কৰি দিলে কালি আমি 9টা বজাত গুদাম খুলিছোঁ তো 9টা 10-15 মানত সিহঁতৰ মাম্পি আৰু দীপাংকৰ নামত গেছৰ গুদাম খুলিছিলোঁ আৰু সিহঁতে আপোনাৰ আহি পেলাই একো কথা পতা নাই গুদামত আহি সিহঁতে পাথৰ মাৰিছে তো গুদামত আমাৰ ভৰ্তি চিলিণ্ডাৰ ষ্টক থাকে 300 কিবা কাৰণত যদি ব্লাষ্ট হৈ যায় গোটেই এৰিয়াটো ধ্বংস হৈ যাব গতিকে এইটো প্ৰশাসনত চাব লাগে তো ইমানখিনি আৰু শিলগুটি যে মাৰিছে কি কাৰণে মাৰিছে শিলগুটি মাৰিছে মানে কিবা বৰষুণৰ পানী বোলে সিহঁতে আমাৰ গুদামৰ ফালৰ পৰা চায় তো আমি এইবিলাক দেখাইছোঁ গৈ পেলাই তো প্ৰশাসনে এইবিলাক বস্তু চাব লাগে কিন্তু পাথৰ মাৰোঁতে সিহঁতো মাৰিব নালাগিছিল কাৰণ গুদামত বহুত চিলিণ্ডাৰ থাকে কিবা কাৰণত যদি আপোনাৰ জুই লাগি যায় তেনেহ'লে গোটেই এৰিয়াটো আপোনাৰ ধ্বংস হৈ যাব গতিকে এইটো আইনমতে দণ্ডনীয় এতিয়া আমি গৈ পাই দেখা পাইছোঁ যে সেই মানুহ ঘৰৰ ভিতৰত প্ৰায় একাঠো পানী আপোনালোকৰ ফালৰ পৰা অহা বুলি কৈছে এতিয়া চাওক যিটো হিচাপত বৰষুণ হৈ আছে সেইটো হিচাপততো আপোনাৰ পুখুৰী ইমান নভৰে আৰু সিহঁতৰ গুদামৰ পুখুৰীৰ লগত আপোনাৰ পাৰ নাই পাৰ নাথাকাৰ কাৰণে আমাৰ গুদামৰ মাটি খলকি গৈ পেলাই আপোনাৰ গুদামৰ ভিতৰত পানী হৈ আছে আৰু আপোনালোকে গৈ পেলাই চাব পাৰে যে কোনফালেদি পানী গৈ আছে আপোনালোকে তাতে চাব পাৰিব